নমস্কাৰ, মই তাপ্তি দত্তি বৰা। আজিৰ কবিতা জ্যোৎস্নাৰাণী বেগম বাইদেউৰ নিৰ্বাসন। ফু মাৰি উৰুৱাই দিলা মোৰ বকুল ফুলা হাতখন, মাটিত বাগৰি পৰিলো বুলি উভতিও নাচালা। সেয়েহে আজিকালি সখীয়তী সন্ধিয়াবোৰে তোমাৰ অপেক্ষাত নাথাকে ৰৈ, নাবাজে প্ৰেমৰ সুহুৰি। চকুৰ পানীখিনি তোমাক লুকুৱাবলৈ চাৰ্লি চেপলিনৰ দৰে ময়ো বৰষুণত খোজকাঢ়ি ভাল পাওঁ। সেইবাবেই ওপৰত পিন্ধি থকা সাজযোৰ সদায় ৰঙীন পিন্ধো। কেতিয়াও নুসুধো এতিয়া তোমাক, কেনে আছা, ক'ত আছা তুমি। নতুবা সুখৰ বাঁহী কাৰ লগত বজোৱা, তুমি ভবাৰ দৰে যে ময়ো নহয়। মইতো শ্বেখ ফৰিদৰ অভিশাপত মাটিত বাগৰি পৰা বগলীজনী নহয়, আৰু কালডাকিনী চৰাইজনীও নহয়। তোমাৰ চহৰত গৈ কান্দি কান্দি বাউলী হ'ম। কিমান আঘাত বুকুত বিন্ধিলে দুগাল তিয়াই চকুলো বাগৰে, সেয়াও তোমাক ক'ব নিবিচাৰো। মই হ'ব বিচাৰো ইউকেৰ ৱেলছৰ পাইন গছজোপা, ধুমুহাত ভাঙি পৰাৰ পিছতো চাইমন ৰাউৰকে শিল্পী হাতেৰে জীৱন্তে ৰূপ দিয়াৰ দৰে। মোকো তোমাৰ চহৰৰ পৰা নিৰ্বাসন দিলেও চাইমন ৰাউৰকে পুনৰ পাইনজোপাক নতুন ৰূপত সজাই দিয়াৰ দৰে ময়ো মোক আকৌ সজাই ল'ম নতুন ৰূপেৰে। মোৰ দৰ্শনে কয়, জীৱনৰ অসম্পূৰ্ণতাতকৈ কি থাকিব পাৰে পূৰ্ণাংগ প্ৰাপ্তি। সেয়ে তুমি এবাৰো নুসুধিবা মই কেনেকৈ জীয়াই আছো, মই কেনেকৈ জীয়াই আছো। ধন্যবাদ।